নথিৰে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি লোৱাৰ চেষ্টা একাংশৰ চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত চাকৰি লোৱাৰ চেষ্টা কৰি বিপদত ৯৮ গৰাকী প্ৰাৰ্থী ভুৱা প্ৰমাণপত্ৰ উলিয়াই চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে এডিআৰিত ভুৱা নথি দিয়ে পৰীক্ষাত বহিছিল শ প্ৰাৰ্থী বিহাৰী সম্প্ৰদায়ৰ লোকে চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত হৈছিল নিৰ্বাচিত অসম চৰকাৰে নিকা আৰু স্বচ্ছতাৰে চাকৰি প্ৰদান কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয় বক্ৰ পথেৰে চাকৰি ল'বলৈও একাংশ হৈ থাকে সাজু অসম চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা এডিআৰিতে সংঘটিত হৈছে ব্যাপক অনিয়ম এডিআৰিত ভুৱা নথিৰে চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত উত্তীৰ্ণ হ'ল ৯৮ গৰাকী প্ৰাৰ্থী চাকৰিত যোগদান কৰিবলৈ যোৱাৰ সময়তহে পোহৰলৈ আহিল এই ভয়ংকৰ অনিয়মৰ তথ্য ৯৮ গৰাকী প্ৰাৰ্থীক অযোগ্য ঘোষণা বিভাগীয় কৰ্তৃপক্ষৰ ভুৱা নথি জমা দি চাকৰি ল'ব বিচৰাসকলৰ বিৰুদ্ধে থানাই ৰুজু হ'ব ফৌজদাৰী গোচৰ ১২৩ গৰাকী সন্দেহযুক্ত প্ৰাৰ্থীৰ বিৰুদ্ধে চৰকাৰক অভিযোগ দিছিল কেইবাটাও সংগঠনে সেই অভিযোগৰ ভিত্তিত ১২৩ গৰাকী প্ৰাৰ্থীৰ পুনৰ নথি পৰীক্ষণৰ বাবে নিৰ্দেশ দিছিল চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে কিন্তু ৰহস্যজনকভাৱে নথি পৰীক্ষণত উপস্থিত নাথাকিল ২৫ গৰাকী প্ৰাৰ্থী কেৱল ২১ গৰাকী প্ৰাৰ্থীয়েহে দেখুৱালে পৰ্যাপ্ত নথিপত্ৰ ২৪ গৰাকী প্ৰাৰ্থীয়ে দেখুৱাব নোৱাৰিলে সম্পূৰ্ণ নথি দেখিছো চাহ জনগোষ্ঠী বুলি কয় কিছুমান অনা চাহ জনগোষ্ঠীৰ লোকসকলে ভুৱা চাৰ্টিফিকেট বনাই চাহ বাগিচাত কাম কৰিছো বুলি কয় ভুৱা চাৰ্টিফিকেট বনাই তেওঁলোকে চাহ জনগোষ্ঠীৰ যি 3% আসন এই আসনতো তেওঁলোকে মানে হুমাই তেওঁলোকে আসন লাভ কৰা আমি পৰিলক্ষিত হৈছো গতিকে আমি যোৱাকালি সোশ্যাল জাষ্টিস থ্ৰুদি সঞ্চালকালয়ৰ অফিচত তেওঁলোকে এক ভেৰিফিকেশ্যনৰ কাৰণে সবকে হিয়াৰিঙত মতা হৈছিল ১২৩ জন কেণ্ডিডেটক আৰু ১২৩ জন কেণ্ডিডেটৰ ভিতৰত আমি দেখিছো ভুৱা নথিপত্ৰ দেখুওৱা প্ৰায় ৯৮ জন পিছে কি নথি পৰীক্ষণ কৰিছিল বিভাগে প্ৰাৰ্থীসকল চাহ জনগোষ্ঠীৰ হয়নে নহয় তাক পৰীক্ষা কৰিছিল বিভাগে পৰীক্ষণ কৰিছিল এনআৰচিৰ নথি প্ৰাক্তন চাহ শ্ৰমিকৰ সন্তান হয়নে নহয় তাৰ বাবে পৰীক্ষা কৰিছিল ইপিএফ একাউণ্টৰ নথি কিন্তু অধিকাংশ প্ৰাৰ্থীয়ে দেখুৱাব পৰা নাছিল এইসমূহ তথ্য পিছে আবেদনৰ সময়ছোৱাত এইসকল প্ৰাৰ্থীয়ে কেনেকৈ নথিপত্ৰ নোহোৱাকৈ কৰিব পাৰিছিল আবেদন তদন্তত পোহৰলৈ আহিব সকলোবোৰ তথ্য ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত সমীৰণ শইকীয়া আৰু দিব্যলক্ষ্মী সেনাপতিৰ ৰিপৰ্ট আছাম টক্স